সাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু বেল আইকনটো দবাই দিয়ক। Welcome to Assamese Theatre. আজি মোৰ লগত আছে অসমৰ জনপ্ৰিয় অভিনেতা জেফি বক্সি। Let's welcome জেফি বক্সি। নমস্কাৰ জেফি দা। আমাৰ ইউটিউব চেনেলটোত আপোনাক স্বাগতম জনাইছোঁ। Thank you. মাধুৰী মোৰ নাম। নাটকখন আপোনাৰ দৰ্শকৰ সঁহাৰি কেনেকুৱা? খুবেই ভাল সঁহাৰি অসমৰ ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে। আমাৰ যিমানকেইটা পেণ্ডেল কৰিলে খুব ভাল পাইছে মানুহে। আমি ৰিচেণ্টলি গুৱাহাটী গণেশগুৰিত কৰিছোঁ। 3 দিনত 10টা শ্ব' কৰিছোঁ। খুব ধুনীয়া মানুহ। এটা শব্দত ক'ব মানুহৰ চুনামি হৈছিলে একচুৱেলি গণেশগুৰিত 40 বছৰৰ মূৰত ইমান মানুহ পাইছে কমিটিও স্বীকাৰ কৰিছে। খুব ধুনীয়া নাটক আৰু মই আশা কৰোঁ অনাগত দিনবোৰত যিমানকেইটা আমাৰ পেণ্ডেল আছে অসমৰ ৰাইজে ধুনীয়াকৈ আঁকোৱালি ল'ব মাধুৰী মোৰ নাম। হয়, আঁকোৱালি লোৱাৰ মূল কাৰণ কি? মূল কাৰণটো হ'ল এটা নাটকখন ভাল, খুব ধুনীয়া এটা পেকেজ, ধুনীয়া মানুহে যিটো বিচাৰে। কাৰণ দিনটো মানুহৰ নানা ধৰণৰ টেনশ্যনত থাকি ফুৰি থাকে। চ' নাটকখনত আটাইকেইটা বস্তু আছে, ৰোমাঞ্চ, একশ্যন, কমেডি, ড্ৰামা, গোটেইখিনি বস্তু আছে। সেইটো কাৰণে মানুহে চাই ভাল পায়। একশ্যনৰ পৰা আদি কৰি গোটেইখিনি ভাল পায়। আৰু আমাৰ টীমটো খুব ধুনীয়া টীম, এই যে গোটেইখিনি নাটক কৰা মানুহ নিজৰ নিজৰ জেগাত খুব ভাল কাম কৰিছে, নিজৰ গোটেইকেইটা কেৰেক্টাৰ। চ' সেইটো কাৰণে মানুহে ভাল পাইছে। হয়, ভ্ৰমণ জগতৰ আহি আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? অভিজ্ঞতা খুবেই ভাল। ভ্ৰমণত মোৰ এইবাৰ 10 বছৰ হ'ল, কণ্টিনিউ 10 বছৰ ৰানিং চলি আছে। এই 10 বছৰত মোৰ ভ্ৰমণৰ খুব ভাল অভিজ্ঞতা আৰু ইমান বছৰ কাম কৰিলোঁ। অসমৰ ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু নিজৰ মোৰ গ্ৰাফটো জানো যোৱা বছৰ মই কি কৰিছোঁ, তাৰ আগৰ বছৰ কি কৰিছোঁ, এই বছৰ কি কৰিছোঁ, চবখিনি নিজে গ্ৰাফটো যিহেতু গম পাই আছোঁ। ভালেই পাইছোঁ মানুহে আঁকোৱালি লোৱাৰ কাৰণে। কেমেৰা আৰু থিয়েটাৰৰ মাজৰ পাৰ্থক্য কি ক'ব, যাতে নতুন প্ৰজন্মই আগ্ৰহী হয় থিয়েটাৰৰ প্ৰতি? কেমেৰা আৰু ভ্ৰাম্যমাণ বা ষ্টেজৰ দুটা ভাষ্ট ডিফাৰেঞ্চ আছে। ষ্টেজত কোনো ধৰণৰ ৰিটেক নাথাকে, কেমেৰাত 1000টা ৰিটেক কৰিব পাৰি। আৰু চবতকৈ ডাঙৰ কথা হ'ল ষ্টেজত আহিলে বা ভ্ৰাম্যমাণত আহিলে শিকি অহাটো খুব জৰুৰী, খুব প্ৰয়োজন। কাৰণ ইয়াত শিকাৰ কোনো চান্স নাথাকে, ইয়াত শিকি আহিব লাগে। ইয়াত কাৰণ ফুল্লি কমাৰ্চিয়েল বস্তু এটা, ইয়াত কোনো নিশিকায়। এখন নাটক আজি যদি আমাৰ ৰিহাৰ্চেল কৰিলে কাইলৈ আমাৰ মিউজিক কাটি দিয়ে। চ' ৰাতিটোৰ ভিতৰত মানুহৰ ডাইলগ মুখত চাব লাগিব, এক্টিংটো তুমি কেনেকৈ ইম্প্ৰুভ কৰা। ইয়াত কোনো সেইটো মই হাতত ধৰি নিশিকায়। চ' বেটাৰ শিকি অহাটো। থিয়েটাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জৰিয়তে আপুনি নতুন প্ৰজন্মক কি বাৰ্তা দিব খুজিব, যাতে নতুন প্ৰজন্ম আৰু এখোজ আগুৱাই যাব পাৰে? ভ্ৰাম্যমাণৰ জৰিয়তে মই এটাই ক'ব বিচাৰোঁ, মই আৰু এবাৰ ক'লোৱে যিহেতুকে শিকি আহিলে খুব ধুনীয়া। আৰু ভ্ৰাম্যমাণৰ থ্ৰুৱেদি যিমানখিনি আমাৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়ালৈ বৰ্তমান অৱস্থাত ৱৰ্ল্ডত ক'তো নাই। চ' এইটো আমাৰ বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী। চ' ইয়াত পৰা মানুহে বহুত শিকিবলগীয়া আছে। নিজৰ কিছুমান পাৰ্চনেল লাইফৰ লগত বহুত জড়িত আমাৰ কাহিনী আহে, তাৰ পৰা বহুত শিকিব পাৰে। আৰু মানুহখিনিয়ে যাতে আমাক ধুনীয়াকৈ আঁকোৱালি ল'লে এনে ইণ্ডাষ্ট্ৰীটো গ্ৰ' হৈ গৈ থাকিব আৰু আমাৰ নতুন নতুন মানুহ আহি থাকিব, নতুন নতুন হেৰিয়া আহি থাকিব। চ' সেইটোৱে আৰু নাই, আপোনাৰ অনুভৱটো কেনেকুৱা ভ্ৰাম্যমাণ জগতৰ আহিলে? আপোনাৰ অনুভৱটো কেনেকুৱা? অনুভৱ মোৰ খুবেই ভাল, কাৰণ খুব ভাল লাগিছে। আৰু এটা বস্তুৱে ভাল লাগে ভ্ৰাম্যমাণত আহি, আজি ইমান বছৰ ফিল্ম জগতত মই কেমেৰাৰ সন্মুখত 16 বছৰ কাম কৰিলোঁ। তাতে আমাৰ ৰিয়েকশ্যনটো খুব দেৰিকৈ পাওঁ। আমি ৰিয়েকশ্যনটো ফিল্মখন বা চিডিখন বা চিৰিয়েলখন ৰিলিজ হোৱা 3-4 মাহৰ পৰা 6 মাহৰ পিছতহে আমাৰ ৰিয়েকশ্যনটো আহে, দাদা ভাল লাগিছে অমুক হৈছে। ইয়াতো অন দ্য স্পট আমাক শ্ব' শেষ হ'ল, ডাইৰেক্ট গিৰিমলৈ মানুহ আহি দাদা ভাল হৈছে। সেইটো এটা ডাঙৰ অনুভৱ। সেইটো মানে এজন এক্টৰৰ কাৰণে সেইটো অনুভৱ কোনো ভাষাৰে বুজাব নোৱাৰে। আমাক যিমানখিনি মৰম কৰি আহিব এক্টিং ভাল পোৱাৰ পিছত বা নাটকখন ভাল পোৱাৰ পিছত, সেইটো এটা মিঠা অনুভৱ। যেতিয়া আপোনালোকে ষ্টেজত থাকে, গেলাৰীৰ পৰা দৰ্শকৰ চিঞৰ হয় বা চকীৰ পৰা চিঞৰ হয়, আপোনাৰ কেনেকুৱা অনুভৱ? মানে কিবা আপোনাৰ ভয় ভাৱ হয় নেকি? বেলেগৰ ক্ষেত্ৰত নাজানো, মোৰ ক্ষেত্ৰত খুব ভাল লাগে চিঞৰিলে। এটা বস্তুৱে ভাল লাগে, চিঞৰিলে মানুহৰ জোচটো বাঢ়ে। আৰু যেতিয়া হলটোৰ ভিতৰত একদম হাউচফুল মানুহ ভৰ্তি হৈ থাকে, তেতিয়া নিজৰ কৰা উদ্যমটো আহে। আৰু চিঞৰিলে ভয় কৰিবলগীয়া একো নাই, সেইটো মানুহে। আৰু আমাৰ কিছুমান এনেকুৱা ডাইলগো থাকে যিটো নিচিঞৰাকৈ মানুহ থাকিব নোৱাৰে। কিছুমান জুচিলা ডাইলগ থাকে, সেই ডাইলগত মানুহ চিঞৰিব, আৰু সেইটোৱে আমাৰ উৎসাহ বুলি ভাবোঁ মই। ভালেই পাওঁ মই চিঞৰি। থিয়েটাৰ কিয় চাব লাগে, দৰ্শক কি ক'ব? থিয়েটাৰ কিয় চাব লাগে মানে, যে আমাৰ এইবোৰ ক'লোঁ, এইটো এটা আপুৰুগীয়া সম্পদ ভ্ৰাম্যমাণটো। এইটো ৱৰ্ল্ডত ক'তো নাপায়। মানুহে আমাৰ এইটো এটা আমাৰ ফেষ্টিভেল টাইপ ভ্ৰাম্যমাণ থিয়েটাৰ। জেগাই জেগাই আমাৰ ফেষ্টিভেলৰ দৰে কাম কৰে। চ' সেইকাৰণে চাব লাগে। থিয়েটাৰৰ পৰা বহুত বস্তু শিকিব পাৰে। যে এক্টৰখিনিৰ কাৰণে এটা বস্তু ভাল হয়, ভ্ৰাম্যমাণত মেচিয়ৰ এক্টৰখিনিয়ে কেনেকৈ কাম কৰে সেইটোৰ পৰা শিকিবলগীয়া বহুত কাম থাকে একচুৱেলি নতুন প্ৰজন্মৰ কাৰণে। সেইকাৰণে শিকিবলগীয়া বহুত আছে ভ্ৰাম্যমাণৰ পৰা। স্ক্ৰিপ্টবোৰ কেনেকৈ মনত ৰাখে আপোনালোকে? ডাইলগবোৰ মনত ৰখা এটাই উপায় আছে, মানুহৰ ব্ৰেইনটো আৰ্টিষ্টখিনিৰ ব্ৰেইনটো খুব শ্বাৰ্প হ'ব লাগে। সেইটো এটা ডাঙৰ কথা। আৰু সেইকেইটা দিনত আমি বেলেগ বস্তু চিন্তা কৰিবই নোৱাৰোঁ। ৰিহাৰ্চেল পিৰিয়ডটো সচৰাচৰ একদম আৰ্মিৰ ট্ৰেইনিঙতকৈ আমাৰ বেছি টাফ হয় কাবাৰ পৰা। বেলেগ একো নাই, এটাই চিম্পল থিয়ৰী, সেইটো হ'ল
ব্ৰেইনটো খুব চাৰ্প কৰিব লাগে আৰু আৰ্টিষ্টৰ এনেও ডাইলগ মুখস্থ থাকে লগ হৈয়ে যায় সেইটো শেষত মাধুৰী মোৰ নাটকখনৰ কথা কি ক'ব দৰ্শকক অডিয়েঞ্চক এটাই ক'ম মাধুৰী মোৰ নাম খুব ধুনীয়া নাটক খুব পেকেজত অহা নাটক এখন নাচ গান মাৰপিট ৰোমেঞ্চ কমেডি চবখিনি আছে অসমৰ ৰাইজে ধুনীয়াকৈ আহক ওলাই আমাৰ যিমানকেইটা পেণ্ডেল কৰি আছোঁ আটাইখিনি মানুহে আমাক ধুনীয়াকৈ আঁকোৱালি লৈছে আৰু অনাগত দিনবোৰত যিমানকেইটা পেণ্ডেল কৰিবলগীয়া আছে অসমৰ ৰাইজ ওলাই আহক দলে বলে চাই ভাল পাব ভাল নাটক এখন আৰু এইটো নকওঁ যে মই আছোঁ কাৰণে নাটকখন চাওক বুলি সেইটো নকওঁ কেতিয়াও ভাল নাটক এখন চাব আহক আপোনালোকে ধন্যবাদ